মেট্ৰিক পৰীক্ষা শেষ হোৱা পাছৰে পৰা এটাই মাত্ৰ কমেণ্ট আহি আছে, যিটো হৈছে ৰিজাল্ট কেতিয়াকৈ দিব, ৰিজাল্টৰ আপডেট কি হয়, ৰিজাল্ট মাৰ্চ মাহৰ কোন তাৰিখে দিব, এনেধৰণৰ বহুত প্ৰশ্ন কৰি আছিলা। গতিকে ভিডিঅ'টোৰ মাধ্যমেৰে তোমালোকৰ সৈতে আলোচনা কৰিম তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট কেতিয়াকৈ দিয়াৰ সম্ভাৱনা আছে। গতিকে ভিডিঅ'টো তোমালোকে সম্পূৰ্ণৰূপে নিশ্চয় চাবা, আৰু এই ভিডিঅ'টো চালেই হ'ব, অন্য ভিডিঅ' তোমালোকে নাচালেও ৰিজাল্টৰ প্ৰতিটো খবৰ এই ভিডিঅ'টোতে পাই যাবৰ কাৰণে সক্ষম হ'বা। গতিকে ছাত্ৰ ছাত্ৰীসকল মনত ৰাখিবা, মেট্ৰিক পৰীক্ষাৰ যিহেতু তোমালোকৰ ২৭ তাৰিখে শেষ হৈছে, গতিকে মাৰ্চ মাহত তোমালোকৰ ফলাফল দিয়াৰ সম্ভাৱনা একেবাৰে নাই। আৰু মনত ৰাখিবা, প্ৰথম সপ্তাহতো একেবাৰে নিদিয়ে তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল, যিহেতু বৰ্তমান তোমালোকৰ পৰীক্ষা শেষ হৈছে। গতিকে তোমালোকৰ এতিয়ালৈকে বহীসমূহ চেণ্টাৰে যোৱা নাই, য'ত নিৰীক্ষকসকলে তোমালোকৰ বহীখন ভালদৰে চেক কৰে, নিৰীক্ষণ কৰে, সেই চেণ্টাৰ এতিয়ালৈকে গৈয়ে পোৱাগৈ নাই। গতিকে তোমালোকৰ বহী গৈ যিহেতু পোৱাগৈ নাই, গতিকে ৰিজাল্ট তোমালোকৰ মাৰ্চৰ প্ৰথম সপ্তাহত দিয়া একেবাৰে সম্ভাৱনা নাই। আৰু মনত ৰাখিবা, কমচে কম 60 দিন বা 45 দিন বহি চেক কৰোঁতে লাগিবই। আৰু যিহেতু লাখ ষ্টুডেণ্ট থাকে, গতিকে লাখ ষ্টুডেণ্টৰ বহি চাবলৈ হ'লে তোমালোকে নিশ্চয় ভাবি চাইছে টাইমো লাগিবই। আৰু তোমালোকৰ যি ৰিজাল্ট সেয়া এপ্ৰিল মাহতে দিয়াৰ সম্ভাৱনা আছে, কাৰণ যোৱা বৰ্ষৰ যি ৰিজাল্ট আছিলে সেয়া এপ্ৰিল মাহৰ 11 তাৰিখে দিছিলে, আৰু যি পদ্ধতিত যোৱা বৰ্ষত তোমালোকৰ বহি নিৰীক্ষণ কৰিছিলে, এই বৰ্ষতো ছেইম পদ্ধতিতে নিৰীক্ষণ কৰিব, লগতে তোমালোকৰ কুৱেশ্যন পেটাৰ্ণো ছেইম। গতিকে তোমালোকৰ ৰিজাল্ট এপ্ৰিল মাহতে দিয়াৰ সম্ভাৱনা আছে, আৰু বিহু পূৰ্বে ৰিজাল্ট দিয়াৰ সম্ভাৱনা পূৰ্ণ আছে। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে বৰ্তমান সময়ত ৰিজাল্টৰ খবৰ এৰি পিনি এটাই কথা ক'ম, এটা স্কিল শিকা, আৰু স্কিলৰ ওপৰত তোমালোকে গুৰুত্ব দিয়া বৰ্তমান সময়ত। বাকী যি কি নহওক, ৰিজাল্টৰ খবৰ পাবৰ কাৰণে তোমালোকে আমাৰ হোৱাটছআপ চেনেলত জড়িত হৈ ল'বা, আৰু হোৱাটছআপ চেনেলত জড়িত হ'বলৈ ভিডিঅ'টো যদি হেল্পফুল হৈছে তেন্তে বন্ধু বান্ধৱীৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু লাইক কৰিবা। আজিলৈ ইমানতে এৰিলোঁ, অতি সোনকালে আন এটা আকৰ্ষণীয় বিষয়ৰ সৈতে পুনৰ লগ পাম। ধন্যবাদ। मियावी का शॉर्टकट मेहनत और डेडिकेशन, ये चैनल बनाए तेरा परफेक्ट फाउंडेशन। सब्सक्राइब करो, जॉइन दिस राइड, लेट्स ग्रो टुगेदर साइड बाय साइड।